ओम गुरु ब्रह्मा गुरु विष्णु गुरुदेवो महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुभो नमः तस्मै श्री गुरुभो नमः। जय जयते समस्त भक्तप्राण राइजर श्रीचरणत सेवा जनाइछु। आपना सबै मोर सेवा ग्रहण करिब। আজি এই ভিডিওটোৰ জৰিয়তে আপোনাক সবক এটা মহান তত্ত্ব প্ৰকাশ কৰিবলৈ আগবাঢ়িছো। আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে শুনিবলৈ চেষ্টা কৰিব আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ নতুন ভিডিওবিলাক আপোনালোকে চাব পাৰে আৰু ভিডিওটো শ্বেয়াৰ কৰিব যাতে অন্যজনেও এই মহান তত্ত্বক জানিব পাৰে। আজি এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক প্ৰকাশ কৰিম যে কৃষ্ণ পৰমাত্মা হয়নে নহয়, পৰমাত্মা কোন, আৰু শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণক শ্ৰেষ্ঠতা দিছে নে বিষ্ণুক শ্ৰেষ্ঠতা দিছে, কৃষ্ণৰ পৰা বিষ্ণুৰ জন্ম নে বিষ্ণুৰ পৰা কৃষ্ণ জন্ম, এনে ধৰণৰ বহু কিছুমান তথ্য আপোনালোকৰ মাজলৈ মই লৈ আহিছো, আপোনালোকক প্ৰকাশ কৰিম। গতিকে আপোনালোকে ভিডিওটোৰ পৰা আঁতৰি নাযাব। সৰ্বপ্ৰথমতে আপোনালোকক মই নিবেদন কৰি জনাব বিচাৰিছো, শ্ৰীমন্ত শংকৰদেৱে শিৱক এৰি বা শিৱক ত্যাগ কৰি কৃষ্ণৰ নাম ধৰ্ম প্ৰচাৰ কৰা নাই। যদিও বা শ্ৰীমন্ত শংকৰ গুৰুজনাই কৃষ্ণৰ নাম ধৰ্ম প্ৰচাৰ কৰিছে, কিন্তু তথাপিও শ্ৰীমন্ত শংকৰদেৱে শিৱক ঊৰ্ধ্বতেই ৰাখিছে, উচ্চ স্থানতেই ৰাখিছে। সেইবাবেই শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক উপদেশ প্ৰদান কৰিছিল যে কে হ'ব শিৱ শিৱ ঘোষী সদায় ৰাম নাম বিনে বান্ধৱ নাই। অৰ্থাৎ কৃষ্ণক শিৱ বুলিয়ে সম্বোধন কৰিব দিছে, কিন্তু মনত ৰাখিব শিৱ সদায় ঊৰ্ধ্বত আছে, শিৱ ঊৰ্ধ্বত থাকিবই। সেইবাবে তেওঁ শিৱ নামখাৰক অন্যথা কৰা নাই, কিন্তু কৃষ্ণৰ নাম ধৰ্ম প্ৰচাৰ কৰিছে যদিও তেওঁ কৃষ্ণক পূৰ্ণ শ্ৰেষ্ঠতা দিয়া নাই বা কৃষ্ণক পূৰ্ণ পৰমাত্মা বুলি তেওঁ প্ৰকাশ কৰা নাই, কেৱল কৃষ্ণক বিষ্ণু অৱতাৰ বুলিহে প্ৰকাশ কৰিছে। আৰু যদিহে বিষ্ণুৰ অৱতাৰ যদি কৃষ্ণ হয় তেতিয়াহ'লে কেতিয়াও কৃষ্ণ পৰমাত্মা হ'ব নোৱাৰে, বিষ্ণুহে মূল হ'ব লাগিব। কিন্তু আমাৰ ভাগৱতৰ বহু ঠাইত এটা পদ আমাক কি কৰিছে, প্ৰকাশ কৰিছে, কি বুলি, এ ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা বিষ্ণুহৰ। এই ভাগৱতত থকা পদফাঁকি, এই পদফাঁকি আমাক কি বুলি প্ৰকাশ কৰিব বিচাৰিছে যে কৃষ্ণৰ পৰাহে বিষ্ণুৰ অৱতাৰ বা কৃষ্ণৰ পৰাহে বিষ্ণুৰ জন্ম বুলি আমাক ক'ব বিচাৰিছে। কোনে? ভাগৱতৰ এই পদফাঁকিয়ে। কিন্তু প্ৰকৃতাৰ্থত শ্ৰীমন্ত শংকৰ গুৰুজনাই কৃষ্ণৰ পৰা বিষ্ণুৰ জন্ম বুলি কোৱাই নাছিল। আকৌ আমাক কৈছে যে কৃষ্ণ দুজন, যে এজন নিৰাকাৰ কৃষ্ণ আৰু এজন শ্ৰীকৃষ্ণ। এই যি বাক্যষাৰ আমাক প্ৰকাশ কৰিছে এইটো কেতিয়াও শুদ্ধ নহয়। প্ৰকৃতাৰ্থত কৃষ্ণ দুজন নহয়, কৃষ্ণ এজনেই, যিজন কৃষ্ণৰ নাম দ্বাপৰ যুগত কি হৈছিল, নামাকৰণ হৈছিল। কোনে নামাকৰণ কৰিছিল? গৰ্গ মুনি ঋষিয়ে। কাৰণ সত্য ত্ৰেতা দ্বাপৰৰ আগত কোনো কৃষ্ণৰ নাম নামাকৰণ হোৱা নাছিল। কোনো পুৰাণ ধৰ্মগ্ৰন্থত এই তিনিটা যুগত কৃষ্ণৰ উপাসনা হোৱা নাই। এই তিনিটা যুগৰ আগতো কৃষ্ণৰ কোনো নাম নাই, আৰু বেদৰ মধ্যতো কৃষ্ণই যে পৰম ব্ৰহ্ম পৰমাত্মা আছিল বুলি প্ৰকাশ নাই। গতিকে আমি স্পষ্ট জানিব লাগিব কৃষ্ণ এজনহে, দুজন নহয়। গতিকে মই এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছো মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাত শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণক শ্ৰেষ্ঠতা দিছে নে বিষ্ণুক শ্ৰেষ্ঠতা দিছে। এতিয়া আমি স্পষ্ট হিচাপে জানিব পাৰিম যে কৃষ্ণ পূৰ্ণ পৰমাত্মা নহয়। আৰু যদিহে আমাৰ এই বাক্যষাৰ যদি
ভুল হয় তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱে লিখা এই কীৰ্তন ঘোষা ভাগো ভুল হ'ব লাগিব এতিয়া আহক মই শ্ৰীমন্ত শংকৰদেৱে বিৰচিত কীৰ্তন ঘোষাৰ পৰা মই আপোনালোকক দেখাবলৈ গৈ আছো এই কীৰ্তন ঘোষা ভাগ লিখিছিল কোনে সম্পাদনা দত্ত নবীন চন্দ্ৰ শৰ্মা প্ৰাক্তন অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয় এতিয়া আহক আমি দেখাবলৈ গৈ আছো ইয়াত কি কৈছে এই মহান তত্ত্বভাগ মই বিপ্ৰপুত্ৰ আনয়নৰ পৰা লৈছো কীৰ্তন ঘোষাৰ বিপ্ৰপুত্ৰ আনয়নৰ পৰা আৰু বিপ্ৰপুত্ৰ আনয়নৰ 4 নম্বৰ ঘোষাৰ পদৰ পৰা মই আপোনালোকক দেখাবলৈ গৈ আছো প্ৰকৃততে কৃষ্ণ পূৰ্ণ পৰমাত্মা হয়নে নহয় এতিয়া হওক ইয়াৰ কি কৈছে হে ৰাম অদ্ভুত ৰূপ দেখি ধনঞ্জয় কম্পল শৰীৰ ভৈলন্ত ভয় ও আত্মাক কৃষ্ণে দৰ্শন পায় পৰি প্ৰণামিলা মাথা দুৱাই ইয়াত আমাক সুন্দৰ হিচাপে কি কৈছে যে অদ্ভুত ৰূপ দেখি কাৰ বিষ্ণু ভগৱন্তৰ অদ্ভুত ৰূপ দেখি অৰ্জুনে কি কৰিছিল ভয় কৰিছিল আৰু ভয়ত অৰ্জুনৰ শৰীৰ কঁপি উঠিছিল আৰু কি কৈছে আত্মাক কৃষ্ণে দৰ্শন পায় কৃষ্ণ কোন আমাৰ এই শ্ৰীকৃষ্ণ কথাকেই কৈছে ইয়াত এতিয়া তেওঁলোকে কয় যে কৃষ্ণ আৰু শ্ৰীকৃষ্ণ দুজন কিন্তু ইয়াত কৃষ্ণ আৰু শ্ৰীকৃষ্ণ দুজন বুলি শংকৰদেৱে প্ৰকাশ কৰা নাই ইয়াত কৃষ্ণ বুলি প্ৰকাশ কৰিছে আৰু সেই কৃষ্ণই কাক দৰ্শন কৰিছে আত্মাক তেতিয়াহ'লে আত্মা আৰু কৃষ্ণ দুটা বস্তু বেলেগ কীৰ্তন ঘোষাৰ তত্ত্বৰ মতে আত্মা আৰু কৃষ্ণ এই দুটা বস্তু বেলেগ কাৰণ কৃষ্ণ হ'ল সাকাৰ স্বৰূপত আছে আৰু আত্মা আছে নিৰ্গুণ স্বৰূপত গতিকে নিৰ্গুণ স্বৰূপত কোন আছে বিষ্ণু আছে গতিকে বিষ্ণুক কৃষ্ণে দৰ্শন পাই পৰি প্ৰণামিলা মাথা দুৱাই গতিকে বিষ্ণুক কৃষ্ণে দৰ্শন কৰি আপোনাৰ কি হৈছিল অষ্টাংগভাৱে বা যেনেভাৱে কি কৰিছিল তেওঁ পৰি তেখেতৰ চৰণত প্ৰণাম জনাইছিল কোনে কৃষ্ণই গতিকে আত্মা আৰু কৃষ্ণৰ মাজত পাৰ্থক্য ইয়াত দেখুৱাইছে আত্মা হ'ল নিৰ্গুণ আৰু কৃষ্ণ হ'ল কোন সগুণ গতিকে কৃষ্ণ নিৰ্গুণ নহয় এইটো স্পষ্ট কথা আপোনালোকে জানি ল'ব তাৰপিছত কি ক'লে হে ৰাম অৰ্জুনো দণ্ডবতে পৰি আগে নমিলা গয়া আতি অনুৰাগে হে ৰাম বিষ্ণুৰ পৰম মহিমা দেখি কৰিলা কৰ জোৰ দুয়ো সখী ইয়াত কি কৈছে কৰিলা কৰ দুয়ো সখী কোন দুয়ো সখী হৈছে কৃষ্ণ আৰু অৰ্জুন কৃষ্ণ আৰু অৰ্জুনে বিষ্ণুৰ পৰম মহিমা দেখি কি কৰিলে দুয়োজনে দণ্ডবতে প্ৰভু বিষ্ণুৰ শ্ৰীচৰণত সেৱা জনাইছে তাৰপিছত কি কৈছে শুনিব তাৰপিছত কৈছে হে ৰাম দেখিয়া পাছে দুয়োকো চক্ৰ পানী হাসিয়া হেন বুলি লন্ত বাণী তোমরা নর নারায়ণ দুই ভৈলা অবতার মনুষ্য হুই বিষ্ণু ভগৱন্তই কৈছে কাক কৃষ্ণ আৰু অৰ্জুনক দেখি হাঁহি কৈছে কি বুলি যে হে কৃষ্ণ হে অৰ্জুন তোমালোক দুয়োজন হৈছা নৰ আৰু নাৰায়ণ আৰু নৰ আৰু নাৰায়ণ তোমালোক দুইজন ককাই ভাই তোমালোক দুইজনে কি কৰিছা মনুষ্য অৱতাৰে জন্ম গ্ৰহণ কৰিছা এতিয়া আপোনালোকে এটা কথা এইখিনিতে ভালকৈ জানিবলৈ চেষ্টা কৰিব ইয়াত কৈছে যে নৰ আৰু নাৰায়ণ দুই যে যিজন কৃষ্ণ অৱতাৰ যে ধাৰণ কৰিছে সেই নাৰায়ণজন হ'ল নৰৰ ককাইক নাৰায়ণ কিন্তু আমি আকৌ কি ভাবো সৃষ্টিকৰ নাৰায়ণৰ অৱতাৰ বুলি পেলাই ভাবো যেতিয়া আমি কওঁ যে কোন কৃষ্ণ নাৰায়ণৰ অৱতাৰ তেতিয়া আমি সাধাৰণ মানুহে ফটকে আমি কি বুলি ভাবো যে
সৃষ্টিকৰ যিজন নাৰায়ণ যিজনে ব্ৰহ্মা বিষ্ণু হৰক জন্ম দিছিল সেইজন নাৰায়ণৰ অৱতাৰ কৃষ্ণ বুলি আমি ভাবি লওঁ কিন্তু প্ৰকৃতাৰ্থত ইয়াত কোন নাৰায়ণৰ কথা কৈছে নৰৰ ককায়েক নাৰায়ণ অৰ্থাৎ নাৰায়ণ দুজন এজন সৃষ্টিকৰ নাৰায়ণ আৰু এজন হৈছে নৰৰ নিজৰ ককায়েক নাৰায়ণ এই নৰ নাৰায়ণ কোন আছিল ধৰ্ম আৰু মূৰ্তিৰ দুজন সন্তান আছিল ধৰ্ম আৰু মূৰ্তিয়ে ব্ৰহ্মাক প্ৰাৰ্থনা কৰিছিল সেই ব্ৰহ্মাক প্ৰাৰ্থনা কৰাৰ পিছত অসুৰ মানে বিধ্বংসৰ বাবে স্বয়ং ব্ৰহ্মাই কি কৰিছিল বিষ্ণু হৰিশ্বৰ প্ৰাৰ্থনা কৰিছিল তেতিয়া বিষ্ণু ভগৱন্তই নিজৰ অংশৰ পৰা এই নৰ আৰু নাৰায়ণক সৃষ্টি কৰিছিল আৰু সেই নাৰায়ণেই হৈছে কোন কৃষ্ণ অৰ্থাৎ নৰ নাৰায়ণ ভৈলা অৱতাৰ মনুষ্য হৈ এই দুজনেই মনুষ্য অৱতাৰ কি কৰিছিলে আপোনাৰ পৃথিৱীত অৱতাৰ ধাৰণ কৰিছিলে তেতিয়াহ'লে আপোনালোকে স্পষ্ট কৰি জানিব যে কৃষ্ণ পূৰ্ণ পৰমাত্মা নহয় এতিয়া আকৌ কি কৈছে সি এই ৰাম ধৰ্ম কদিজক ৰাখিবে লাগি ব্ৰহ্মাদেৱে আহি নীলন্ত মাগি পৃথিৱীৰ সবে ভাৰ সংহৰি আশা মোৰ ঠাই ক সত্তৰ কৰি ইয়াত সুন্দৰকৈ এতিয়া আমাক বুজাই দিলে যে ধৰ্মক ৰক্ষা কৰিবলৈ বাবে সাধু মহন্ত জ্ঞানীসকলক ৰক্ষা কৰিবলৈ বাবে স্বয়ং ব্ৰহ্মাই কি কৰিছিল বিষ্ণুৰ ওচৰত গৈ তেওঁলোক দুইজনকে খুজি আনিছিল বুলি কৈছে ইয়াত কৈছে যে ব্ৰহ্মাদেৱে আহি নীলন্ত মাগি অৰ্থাৎ ব্ৰহ্মাই সেই বিষ্ণু ভগৱন্তৰ চৰণত নিবেদন কৰি নৰ আৰু নাৰায়ণক খুজি লৈ আহিছিল আৰু সেই নৰ নাৰায়ণে কি হৈছিল কৃষ্ণ আৰু অৰ্জুন অৱতাৰে এই পৃথিৱীত জন্মগ্ৰহণ কৰিছিল তেতিয়াহ'লে যদিহে কৃষ্ণ যদি আপোনাৰ পূৰ্ণ পৰমাত্মা হয় তেতিয়াহ'লে কৃষ্ণৰ পৰাহে বিষ্ণুৰ জন্ম হ'ব লাগিছিল কিন্তু শ্ৰীমন্ত শংকৰদেৱে এই কীৰ্তন ঘোষাৰ পাঠত তেওঁ এনেকৈ লিখা নাই তেওঁ কি বুলি লিখিছে যে বিষ্ণুৰ পৰাহে কৃষ্ণৰ জন্ম হৈছে তেতিয়াহ'লে উদ্ধত কোন হ'ব বিষ্ণু হ'ব কৃষ্ণ নহয় যদি উদ্ধত যদি বিষ্ণু হয় যদি বিষ্ণুৰ পৰাহে কৃষ্ণৰ যদি অৱতাৰ ধাৰণ হৈছে তেতিয়াহ'লে সেই ভাগৱতত কেনেকৈ লিখিলে যে জয় জয় কৃষ্ণ কৃপা মই মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা বিষ্ণুহৰ অৰ্থাৎ ভাগৱতত এই পথফাকি যি আমাক প্ৰকাশ কৰি দেখুৱাইছে তেতিয়াহ'লে এই ভাগৱতৰ পথফাকি অকণমান বিকৃত ৰূপত আছে গতিকে তাকেই শুদ্ধ মানি একাংশ মনুষ্যই নিজৰ ধৰ্মৰ পৰা কি হৈছে বিচলিত হৈ পৰিছে তত্ত্বক নেজানি তত্ত্বক বুজিব নোৱাৰি তেওঁলোকে কি কৰিছে মূল সনাতন ধৰ্মক বিকৃত কৰি তেওঁলোকে ধৰ্মান্তৰ হ'বলৈ গৈ আছে এতিয়া আপোনালোকক মই এইখিনিতে ক'ম এতিয়া যদি কৃষ্ণ যদি দুজন হয় যদি কৃষ্ণ যদি নিৰাকাৰ হয় সেই নিৰাকাৰ কৃষ্ণই তেতিয়াহ'লে নাৰায়ণক জন্ম দিব লাগিছিল কিন্তু কৃষ্ণই নাৰায়ণক জন্ম দিছে বুলি কোনো এখন ধৰ্ম গ্ৰন্থই প্ৰকাশ কৰা নাই আৰু দ্বিতীয়তে এটা কথা মনত ৰাখিব নাৰায়ণ আৰু বিষ্ণু দুজন বুলি আমাৰ ধৰ্ম গ্ৰন্থই প্ৰকাশ কৰিছে কিয় জানো কাৰণ নাৰায়ণৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অৱতাৰ বুলি বা জন্ম বুলিও প্ৰকাশ কৰিছে যদি নাৰায়ণৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ জন্ম হয় তেতিয়াহ'লে নাৰায়ণ আৰু বিষ্ণু কেতিয়াও এজন হ'ব নোৱাৰে আৰু লগতে যদি কৃষ্ণ নিৰাকাৰ হয় যদি কৃষ্ণ সমস্তজনৰ সৃষ্টিকৰ হয় তেতিয়াহ'লে সেই কৃষ্ণই তেতিয়াহ'লে নাৰায়ণক জন্ম দিব লাগিছিল কিন্তু তেনেকুৱা কোনো এটা তথ্য আমাৰ ধৰ্ম গ্ৰন্থসমূহত নাই তেতিয়াহ'লে আপোনালোকে স্পষ্ট জানিব যে মূল সনাতন ধৰ্মক বিকৃত কৰিবলৈ বাবেহে বহু কিছুমান গ্ৰন্থ ৰচনা কৰি বহু কিছুমান গ্ৰন্থৰ মাজত বিকৃত পদ প্ৰকাশ কৰি আমাৰ মনুষ্যক কি কৰিছে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু এই কথা কোনোবাই যদি মানিছে তেতিয়াহ'লে মানি ল'ব পাৰে আৰু নেমানিলেও শাস্ত্ৰই এইবোৰ আমাক প্ৰমাণ দি আছে গতিকে শাস্ত্ৰৰ প্ৰমাণিত তথ্য লৈ যদি আপোনালোকে ভক্তি কৰিব বিচাৰে তেতিয়াহ'লে কৰক নতুবা মায়াবী গুৰু চক্ৰত পৰি আপুনি নিজৰ ধৰ্মক বিনষ্ট নকৰিব মায়াবী গুৰু চক্ৰত পৰি আপুনি নিজৰ ধৰ্মৰ পৰা ধৰ্মান্তৰ নহ'ব অন্য ধৰ্মলৈ এইটো স্পষ্টে আপোনালোকে জানি লওক এতিয়া মই আপোনাক ক'বলৈ গৈ আছোঁ তেতিয়াহ'লে কৃষ্ণ কোন কৃষ্ণ এজন শিৱ সাধক এইটো স্পষ্ট আমি আমাৰ ধৰ্ম গ্ৰন্থৰ মাজত পোৱা যায় কাৰণ কৃষ্ণই স্বয়ং শিৱৰ ভজনা কৰিছিল
কৃষ্ণই স্বয়ং শিৱ ভক্তি কৰিছিল কৃষ্ণ এজন শিৱ সাধক ইয়াৰ প্ৰমাণটো আমি মহাভাৰতৰ অনুশাসন পৰ্বতত পাওঁ অনুশাসন পৰ্বতত মহাভাৰতত কি বুলি কৈছে যে ৰুদ্ৰ নাৰায়ণস্য সত্ৰমেকম দিধাকীতম লোকে সৰতি কন্তেয় ব্যক্তিস্থম সৰ্বকৰ্মসু নাহি মে কিঞ্চিৎ দেৱবৰ পাণ্ডৱ নন্দন ইতি সংচিন্ত মনসা পুৰাণম ৰুদ্ৰমীশ্বৰম পুত্ৰাৰ্থ মাৰাধীৱানঃ মাত্মানমাত্মনা এই শ্লোকটো হ'ল মহাভাৰতৰ অনুশাসন পৰ্বৰ শ্লোক এই শ্লোকটোৱে আমাক কি বুলি প্ৰকাশ কৰিব বিচাৰিছে যে ৰুদ্ৰই হৈছে নাৰায়ণ নাৰায়ণে হৈছে ৰুদ্ৰ আৰু সেই ৰুদ্ৰক ভজিলে সৰ্বকৰ্ম সিদ্ধি হয় আকৌ কি কৈছে নাহি মে কিঞ্চিৎ দেৱবৰ পাণ্ডৱ নন্দন মোক কোনোৱে বৰদান দিব নোৱাৰে ইতি সংচিন্ত মনসা পুৰাণম তাকেই মই চিন্তা কৰি ৰুদ্ৰমীশ্বৰম সেই পূৰ্ণ পৰম পুৰুষ পৰমাত্মা আত্মাস্বৰূপ মই ৰুদ্ৰক কি কৰিছিলোঁ ভজনা কৰিছিলোঁ আকৌ পুনৰ কৈছে যে পুত্ৰাৰ্থ মাৰাধীতৱানঃ মাত্মানমাত্মনা মই পুত্ৰ প্ৰাপ্তিৰ কাৰণেও সেই ৰুদ্ৰকেই মই কি কৰিছিলোঁ ভজনা কৰিছিলোঁ গতিকে স্পষ্ট হিচাপে আপোনালোকক আজি বুজাই দিছোঁ শ্ৰীমন্ত শংকৰদেৱেও কৃষ্ণ পূৰ্ণ পৰমাত্মা বুলি প্ৰকাশ কৰা নাই আজি এই কীৰ্তন ঘোষাৰ পৰাই আপোনালোকক মই এই মহান তত্ত্বসাৰ প্ৰকাশ কৰিছোঁ তাৰ ভিতৰতো যদি আপোনালোকে মানি ল'ব নিবিচাৰে তেতিয়াহ'লে সেইটো আপোনাৰ কথা আপোনালোকে স্পষ্ট জানিব মূল সনাতন ধৰ্ম হৈছে সভ্য সনাতন ধৰ্ম যেতিয়া কোনো ধৰ্ম সম্প্ৰদায় এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি নাছিল তেতিয়া এটাই সম্প্ৰদায় আছিল এটাই ধৰ্ম আছিল সেইটোৱে হৈছে সভ্য সনাতন ধৰ্ম যিটো কৈছে আত্মা চিন্তন আত্মাই হৈছে পৰমাত্মা আত্মা চিন্তনেই হৈছে মূল ভক্তি মনুষ্যৰ গতিকে আমি শিৱ ভক্তসকলে সদায় ধ্যান কৰি আহিছোঁ প্ৰণায়াম যোগ কৰি আহিছোঁ ওমে হৈছে শিৱ শিৱই হৈছে ওমে হৈছে পৰম ব্ৰহ্ম পৰমাত্মা আৰু শিৱক নজনাজনেই হৈছে অজ্ঞানী আৰু শিৱক জানিব ইচ্ছা নকৰাজনেই হৈছে অধৰ্মী আৰু যিয়ে শিৱৰ পৰা দূৰ হৈছে সেইজনে কৰিছে আত্মহত্যা এই কথাখিনি স্পষ্ট হিচাপে জানি লওক ইয়াকেই আপোনালোকৰ চৰণত মই নিবেদন কৰি আজি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু প্ৰকৃতাৰ্থত যদি পৰমাত্মা হয় শিৱেই হৈছে পৰমাত্মা আত্মাই হৈছে শিৱ এই কথাখিনি স্পষ্ট হিচাপে আপুনি জানি লওক গতিকে ইয়াকে আপোনালোকৰ চৰণত নিবেদন কৰি মই ভিডিঅ'টো আগবঢ়ালোঁ আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব যাতে মোৰ নতুন ভিডিঅ' আপোনালোকে চাব পাৰে আকৌ আপোনালোকক পুনৰ লগ পাম ইয়াকে আপোনালোকৰ চৰণত সেৱা জনাই মই আজিলৈ আপোনালোকৰ পৰা বিৰতি মাগিছোঁ ওম নমঃ শিৱায় ওম তৎসৎ